29 জানুৱাৰীৰ পৰা ৰাজ্যত 70 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল 35খন জিলাত মুঠ 280টা দলৰ অংশগ্ৰহণ 80 লাখ টকাৰ প্ৰাইজ মানি এইবাৰৰ বৰদলৈ ট্ৰফীত বেষ্ট অফ ইউ ইণ্ডিয়াৰ সৈতে জিএছএৰ বুজাবুজি চুক্তি স্বাক্ষৰিত নিৰ্বাচিত 17 জন যুৱ ফুটবলাৰক প্ৰশিক্ষণ দিয়া হ'ব স্পেইনত বহু প্ৰতীক্ষাৰ অন্ত পৰিল বুধবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব ঐতিহ্যমণ্ডিত 70 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট মূল উদ্যোক্তা গুৱাহাটী ক্ৰীড়া সন্থাই এইবাৰ ৰাজ্য চৰকাৰৰ সহযোগত 35খন জিলা ক্ৰীড়া সন্থাক প্ৰত্যক্ষভাৱে বৰদলৈ ট্ৰফীৰ সৈতে সংযুক্ত কৰাইছে সেই অনুসৰি জিলা ক্লাষ্টাৰ আৰু ফাইনেল ৰাউণ্ড নামেৰে প্ৰতিযোগিতাখন 3টা পৰ্যায়ত বিভক্ত কৰা হৈছে ইয়াৰ ভিতৰত জিলা পৰ্যায়ত খেলিব আখাৰীৰ 8টাকৈ ফুটবল দলে সেয়ে জিলা পৰ্যায়ত দলৰ সংখ্যা হ'বগৈ মুঠ 280টা ইয়াৰ লগে লগে প্ৰথম ৰাউণ্ডত বৰদলৈ ট্ৰফীত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্যাই স্পৰ্শ কৰিব প্ৰায় 8400 জন সোমবাৰে গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ লগত আমি কোলাবৰেট কৰি পেলাই গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে অহা 29 জানুৱাৰী অৰ্থাৎ অহা পৰহিৰ পৰা আজি 27 জানুৱাৰী 29 জানুৱাৰীৰ পৰা আমি অসমত বৰদলৈ ট্ৰফীখন এটা নতুন ৰূপত আত্মপ্ৰকাশ কৰাৰ কাৰণে যুঁজা কৰিছোঁ তাৰ কাৰণে অসমত যি 35খন ৰেভিনিউ ডিষ্ট্ৰিক্ট আছে সেই 35খন ৰেভিনিউ ডিষ্ট্ৰিক্টক আমি লগত লৈছোঁ স্পৰ্টছ এছ'চিয়েশ্যন কেইটা আৰু এই 35খন জিলাত আমি ডিষ্ট্ৰিক্ট ৰাউণ্ড অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ড অফ বৰদলৈ ট্ৰফী আৰম্ভ কৰিম 29 তাৰিখৰ পৰা এখন বা দুখন ডিষ্ট্ৰিক্টত 3 দিন 4 দিন পিছত হ'ব বাকী 32খন ডিষ্ট্ৰিক্টত একেদিনাখনে পৰহি আৰম্ভ হ'ব ডিমা হাছাওত 4 তাৰিখৰ পৰা হ'ব আৰু চিৰাঙত 1 তাৰিখৰ পৰা হ'ব টুৰ্ণামেণ্টখন আৰম্ভ আৰু তাতে আমি প্ৰত্যেকখন জিলাতে সেই জিলাখনৰ ফ্ৰণ্ট ৰেংকিং 8টা ফুটবল ক্লাবৰ মাজত বৰদলৈ ট্ৰফীখন পাতিব ওলাইছোঁ আৰু সেই ধৰণে যে আমি হিচাপ কৰোঁ 35খন জিলা 280টা ফুটবল ক্লাবে বৰদলৈ ট্ৰফীৰ ডিষ্ট্ৰিক্ট ৰাউণ্ডৰ খেলখনত পাৰ্টিচিপেট কৰিব 280টা ফুটবল ক্লাবে পাৰ্টিচিপেট কৰিলে প্ৰায় 8400 প্লেয়াৰ ইনভলভ হ'ব বৰদলৈ ট্ৰফীৰ ফাৰ্ষ্ট ৰাউণ্ড অৰ্থাৎ ডিষ্ট্ৰিক্ট ৰাউণ্ডত দ্বিতীয় ৰাউণ্ড হৈছে ক্লাষ্টাৰ ৰাউণ্ড 35খন জিলাক 6টা ক্লাষ্টাৰত ভাগ কৰা হৈছে প্ৰথম ৰাউণ্ডৰ চেম্পিয়ন দলসমূহে খেলিব ক্লাষ্টাৰ ৰাউণ্ডত আনহাতে প্ৰতিটো ক্লাষ্টাৰৰ ফাইনেল আৰু ৰানাৰ্ছ আপ দলে অংশগ্ৰহণ কৰিব পাৰিব ফাইনেল ৰাউণ্ডত অহা 27-28 ফেব্ৰুৱাৰীত ফাইনেল ৰাউণ্ডৰ খেলসমূহ আৰম্ভ হৈ প্ৰতিযোগিতাখন অন্ত পৰিব ফাকুৱাৰ পূৰ্বে এই ক্লাষ্টাৰক আমি 7টা-8টাকে জিলাক লৈ পেলাই আমি 6টা ক্লাষ্টাৰ কৰিছোঁ আৰু টপ টিম অফ দ্য ডিষ্ট্ৰিক্ট অৰ্থাৎ যিটো পৰহি বা যিটো ফাৰ্ষ্ট ৰাউণ্ড হ'ব বা ডিষ্ট্ৰিক্ট ৰাউণ্ড হ'ব তাৰ চেম্পিয়ন টিমকেইটাই আপোনালোকৰ ক্লাষ্টাৰ ৰাউণ্ডত আকৌ ছেকেণ্ড ৰাউণ্ড টুৰ্ণামেণ্টটো খেলিব অৰ্থাৎ ক্লাষ্টাৰ ৰাউণ্ড আৰু এই 6টা ক্লাষ্টাৰৰ টপ 2টা টিম অৰ্থাৎ ক্লাষ্টাৰৰ যিটো টিম চেম্পিয়ন হ'ব আৰু যিটো টিম ৰানাৰ্ছ আপ হ'ব সেই টিমকেইটাই আহি পেলাই গুৱাহাটীত আহি ফাইনেল ৰাউণ্ড অফ বৰদলৈ ট্ৰফী সেইটো আমি 28 বা 27 ফেব্ৰুৱাৰীৰ পৰা জজফিল্ডত অনুষ্ঠিত কৰিবলৈ যুঁজা কৰিছোঁ 6টা ক্লাষ্টাৰৰ পৰা 12টা দল বাছনি হ'ব ফাইনেল ৰাউণ্ডলৈ গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগত চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দল দুটাই প্ৰত্যক্ষভাৱে ফাইনেল ৰাউণ্ডত খেলিব তদুপৰি বৰদলৈ ট্ৰফীৰ ফাইনেল ৰাউণ্ডত খেলিবলৈ দেশী বা বিদেশী দুটা দল নিমন্ত্ৰণ কৰি অনা হ'ব অৰ্থাৎ মুঠ 16টা দলে খেলিব বৰদলৈ ট্ৰফীৰ ফাইনেল ৰাউণ্ডত 3টা লেভেলত বৰদলৈ ট্ৰফী হ'ব ফাৰ্ষ্ট ৰাউণ্ড এট দ্য লেভেল অফ ডিষ্ট্ৰিক্ট second round or cluster at the level of clusters which will be comprising of 6, 7 to 8 number of districts in each cluster and final round will be played amongst the top 12 teams coming from 6 clusters and tar logot ami 4ta team duta team ami Guwahati Premier League jitu joa mahot hek hol Guwahati Premier League ot final jiduta dole khelisile final khela dol duta eta Pride Mavericks asile NFL champion hol aru Pride Mavericks runners up they will get direct entry for the final round of Bordoloi Trophy. আৰু তেতিয়া হলে 14টা টিম হল আৰু দুটা টিম আমি ইনভাইট কৰি প্লে আনিম
It can be from any part of the country or maybe from outside the country also. এইবাৰ বৰদলৈ ট্ৰফি ফুটবলত মুঠ প্ৰাইজ মানিৰ পৰিমাণ হ'ল প্ৰায় 80 লাখ টকা। প্ৰথম ৰাউণ্ডৰ চেম্পিয়ন দলে লাভ কৰিব ৭৫,০০০ টকা। ক্লাষ্টাৰ ৰাউণ্ডত চেম্পিয়ন দললৈ 1 লাখ আৰু ৰানাৰ্ছ আপ দললৈ আগবঢ়োৱা হ'ব ৭৫,০০০ টকা। আনহাতে ফাইনেল ৰাউণ্ডত চেম্পিয়ন দলে 10 লাখ, ৰানাৰ্ছ আপ দলে 5 লাখ আৰু ছেমি ফাইনেলিষ্ট দলে লাভ কৰিব 2.5 লাখকৈ টকা। তদুপৰি প্ৰতিযোগিতাখনত থাকিব প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, গোল্ডেন বুট, গোল্ডেন গ্লোভছ আৰু ফেয়াৰ টিমৰ দৰে কেইবাটাও আকৰ্ষণীয় বঁটা। ডিষ্ট্ৰিক্ট ৰাউণ্ডত চেম্পিয়ন টিমটোৱে ৭৫,০০০ টকা পাব, ক্লাষ্টাৰ ৰাউণ্ডত চেম্পিয়ন টিমটোৱে 1 লাখ টকা পাব আৰু ৰানাৰ্ছ আপ টিমটোৱে ৭৫,০০০ টকা পাব আৰু ফাইনেল ৰাউণ্ডত চেম্পিয়ন দলটোৱে 10 লাখ, ৰানাৰ্ছ আপে 5 লাখ আৰু ছেমি ফাইনেলিষ্টে 2.5 লাখ টকাকৈ পাব। আৰু এই প্ৰাইজ মানিখিনিৰ ওপৰত এডিশ্যনেল এৱাৰ্ড কেইটামান থাকিব। এটা হ'ল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, গোল্ডেন বুট, গোল্ডেন গ্লাভছ, ফেয়াৰ প্লে টিম এৱাৰ্ড টু ৰেকগনাইজ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ এণ্ড স্পৰ্টছমেনশ্বিপ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই সংবাদ মেলতেই বেষ্ট অফ ইউ ইণ্ডিয়াৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিলে গুৱাহাটী ক্ৰীড়া সন্থাই। এই চুক্তিৰ অধীনত আগন্তুক বৰদলৈ ট্ৰফিৰ পৰা 17জন যুৱ খেলুৱৈক বাছনি কৰি স্পেইনত প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হ'ব। সেয়েহে বৰদলৈ ট্ৰফিৰ প্ৰতিটো দলৰ মূল একাদশত 2গৰাকী 19 অনুৰ্ধ ফুটবলাৰ থকাটো বাধ্যতামূলক কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাই। কিন্তু এটা কথা মেণ্ডেটৰী, ডিষ্ট্ৰিক্ট ৰাউণ্ড আৰু ক্লাষ্টাৰ ৰাউণ্ডত প্ৰত্যেকটো টিমে প্লেইং 11 অৰ্থাৎ যি 11জন খেলুৱৈয়ে খেলপথাৰত খেলখনত পাৰ্টিচিপেট কৰিব, অংশগ্ৰহণ কৰিব, তাৰ ভিতৰত 2জন আণ্ডাৰ 19 প্লেয়াৰ ৰাখিবই লাগিব। 35 জনৰ পৰা যেতিয়া আমি 17জন বা 16জন আমি ফাইনেল টিমটো বনাম, টিমটোৰ নামটো কি দিম এতিয়াও আমি ডিচাইড কৰা নাই। অসম টিম নিশ্চয় আমি নিদিওঁ, কিন্তু আমি কিবা এটা ভাল নাম এটা দিম। এই প্লেয়াৰখিনিক আমি সিলেক্ট কৰাৰ পিছত তেওঁলোকৰ নেক্সট ষ্টেজ হ'ব যে তেওঁলোকক আমি স্পেইনত ট্ৰেইনিঙৰ কাৰণে পঠিয়াম। 14 days ট্ৰেইনিং তেওঁলোকে কৰিব এই 17জন প্লেয়াৰে। তাৰ লগত স্পেইনৰ কোচখিনিটো তাতে স্পেইনতে থাকিব। অসমৰ পৰাও আমি 2জন কোচ আৰু মেনেজাৰ পঠিয়াম লগত। তেওঁলোকে 2 সপ্তাহ তাতে 15 দিন মাৰ্বেয়া যিটো তেওঁলোকৰ স্পৰ্টছ ট্ৰেইনিং চেণ্টাৰ আছে স্পেইনত, মালাগা বুলি জেগাটোৰ পৰা, তাতে তেওঁলোকে ট্ৰেইনিং কামখিনি কমপ্লিট কৰিব। আৰু তাৰ পৰা 2জন প্লেয়াৰক আমি হয়তো ইফ দে ৱান্ট তেওঁলোকক এমাহৰ কাৰণে ট্ৰেইনিং দিম আৰু তাৰে এজন প্লেয়াৰক ইফ হি ইজ ফাউণ্ড টু বি সুইটেবল দেন হি উইল বি ইণ্ডাক্টেড ইন ওৱান অফ দ্য ক্লাব ইন স্পেইন। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 70 সংখ্যক বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্ট। জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত বৰদলৈ ট্ৰফিলৈ ঘূৰি আহক পূৰ্বৰ গৰিমা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।